হেল্ল' গাইজ, পুনৰ এটি মোৰ নতুন ভিডিঅ'লৈ আকৌ আপোনালোকক মোৰ ইউটিউব চেনেল যোগেদি চবকে স্বাগতম জনালোঁ। আৰু যিহেতু আপোনালোকে চাই আছে মনেজ ব্লগ, আৰু আজিৰ ভিডিঅ'টোৰ উদ্দেশ্য হৈছে অসম আৰক্ষী বিভাগৰ 4000 ভেকেঞ্চিটোৰ ওপৰত। আৰু যিটো আমাৰ এপইণ্টমেণ্ট লেটাৰ দিবলৈ হৈছে, আৰু নৱেম্বৰৰ শেষ পালে আমাৰ এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব বুলি মামাই ক'লে। আগৰ পৰা মামাই কৈ আছে অসম আৰক্ষী বিভাগৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ 14টা ভেকেঞ্চি ওলাব, আৰু আছাম কামাণ্ডো ভেকেঞ্চি ওলাব বুলি কৈয়ে আছে। আৰু লগত কি কি আহিব পাৰে, জেলাৰ এক্সাইজ, আৰু লগত যিটো আমাৰ গ্ৰেড 4 এই কুক, বাৰ্বাৰ, বটমেন সেইবিলাকৰ ড্ৰাইভাৰ এইবিলাকো ওলাব লগত। আৰু 4000 যদি ভেকেঞ্চি হৈছে যেতিয়া আৰু ABUB অহাৰ চান্সটো আছে। আৰু লগত SI আমাৰ SIবিলাক ভেকেঞ্চি ওলাবই, আৰু গোটেই ভেকেঞ্চি ওলাই আছে। আৰু মই এতিয়া বৰ্তমান ফিল্ডতে আছোঁ, ৰানিং কৰিম বুলি ভাবি আছোঁগৈ, কিন্তু ৰানিং কৰিব পৰা নাই, ঘাঁ হৈ আছে, চৰ্দি। সেইকাৰণে আজি ট্ৰিটমেণ্ট কৰি আছিলোঁ, আজি শেষ বেজি চেজি মাৰি। আৰু অহা কাইলৈৰ পৰা অলপ ৰানিং ষ্টাৰ্ট কৰিবগৈ লাগিব। অলপ ট্ৰেইনিঙৰ কাৰণে আমি ৱাৰ্ম আপ কৰিব লাগিব, যিসকলে এইবাৰ পাইছে। আৰু মোৰ লগৰবিলাকে ৰানিং কৰি আছে চাগে, যিসকলে চাকৰি পাইছে কামাণ্ডোত ভৰ্তি হ'বৰ কাৰণে। আৰু ময়ো ৱাৰ্ম আপ কাইলৈৰ পৰা ষ্টাৰ্ট কৰিমগৈ, ৰানিং আৰু এক্সাৰচাইজবিলাক। আৰু লগত আপোনালোকক মই দেখাই দিম লং জাম্প কেনেকৈ 70 ফুট সঠিক মাৰিব লাগে। কিছুমান মানে কেণ্ডিডেট মানে লং জাম্পৰ কাৰণে থাকি যায়। বহুতজন কেণ্ডিডেট এইবাৰ মই চোৱা মতে আৰু কিছুমান চিনাবত মাৰ খাইছে, কিছুমান 100 মিটাৰত কামাণ্ডোৰ কাৰণে। কামাণ্ডোত কিন্তু আপোনালোকে ভৰ্তি হ'ব হ'লে 100 মিটাৰ আপোনালোকে 12ৰ ভিতৰত মাৰিবই লাগিব, নহ'লে আপোনালোকৰ কাটঅফত নাম নাহিবগৈ। কিয়নো ভেকেঞ্চি যোৱাবাৰৰলৈকে 2022 চনৰলৈকে নাহিবগৈ 2200 পষ্ট, তাতকৈ কম আহিব, 300 200 এনেকুৱা আহিব চাগে। আৰু তাৰ কাৰণে আমি 68 69 মান উঠাব লাগিব। তাৰ কাৰণে আমি 100 মিটাৰটো অলপ গুৰুত্ব দিব লাগিব। কিছুমান এনেকুৱা কেণ্ডিডেট আছে মানে 17-12ত মাৰি ৰানিং কৰি আকৌ 100 মিটাৰ স্পীড নোহোৱাৰ কাৰণে 14 মান পোৱাৰ কাৰণে কিছুমান এইবছৰ মানে কাটঅফত নাম নাহিলেগৈ। সেইকাৰণে লং জাম্প আৰু 100 মিটাৰটো অলপ গুৰুত্ব দিব লাগে, আছাম কামাণ্ডোৰ কাৰণে কৈছোঁ। আৰু ফৰেষ্টৰ কাৰণে আপোনালোকে 14.5 ফুট মাৰিলেই হ'ব। আৰু কষ্ট কৰক, ৰানিংটো আপোনালোকৰ ভালকৈ কৰি লওক। কিয়নো 3200 মিটাৰ ৰানিঙত আপোনালোকে নাই বুলি ক'লেও 11:30 মানত মাৰিব লাগিব, তেতিয়া এইবাৰ ফৰেষ্টৰ কাৰণে নাম আহিবগৈ। আৰু যিসকলে মানে নতুনকৈ এইবাৰ এপ্লাই কৰিম বুলি ভাবি আছে ল'ৰা, এইবিলাকে আপোনালোকে টেনশ্যন নল'ব। আপোনালোকৰ কাৰণে মই যিমান পাৰে লং জাম্প বা ৰানিঙৰ কাৰণে টিপছ দিম। আৰু মই এতিয়া চৰ্দি হৈ থকাৰ কাৰণে আপোনালোকৰ কাৰণে ভিডিঅ' ইমান এক্সাৰচাইজ কৰি দেখাব পৰা নাই। আৰু পাছত মই অহা কাইলৈৰ পৰা আপোনালোকলৈ ভিডিঅ' দিম, লং জাম্প কেনেকুৱা মাৰিব লাগে আপোনালোকক মই মাৰি দেখাম। 22 ফুট মই মাৰোঁ, সেইকাৰণে কাইলৈ আপোনালোকৰ টেপ চেপ লৈ কিনি ধুনীয়াকৈ আপোনালোকক দেখাই দিম কেনেকুৱা লং জাম্প মাৰা হয়। কিছুমানে মানে মই চাইকেলিঙতো পাৰোঁ, বিনা চাইকেলিঙতো যায় মোৰ। আৰু চাইকেলিং কৰিলে কি হয় বা চাইকেলিং নকৰিলে কি হয়, তাৰ ওপৰতো যাৰ মানে পিকআপ আছে বড়িত, যাৰ ষ্টেমিনা আছে, বিনা চাইকেলিঙতো মাৰে এক্সিলেণ্ট। আৰু কিছুমান মানে এনেকুৱা কেণ্ডিডেট আছে বহুতবাৰ মাৰি থাকিলেও ইণ্টাৰভিউ দি থাকিলেও মানে লং জাম্পৰ কাৰণে নাযায়। এনেকুৱাও আজিৰ তাৰিখলৈকে ল'ৰা আছে বা আমাৰ মাজত ইণ্টাৰভিউ দিয়া কেণ্ডিডেট আছে। কিছুমান মানে লং জাম্প নাযায় মানে এনেকুৱা হৈ আছে। আৰু তাৰ কাৰণে মই টিপছ দিম, আপোনালোকৰ একো টেনশ্যন ল'ব নালাগে লং জাম্পৰ কাৰণে। আৰু যিমানখিনি আমাৰ ইয়াত গাঁৱত ইণ্টাৰভিউ দিবৰ কাৰণে ল'ৰাবিলাকে ওলায়, চবকে মই ৱাৰ্ম আপ লং জাম্পৰ কাৰণে বা ৰানিং কেনেকৈ ইমপ্ৰুভ কৰাব লাগে গোটেইকেইটা আগৰ পৰা মই দেখাই আছিলোঁ। যেতিয়াৰ পৰা মই চাকৰি পোৱাই নাছিলোঁ তেতিয়াৰ পৰা মই দেখাইছিলোঁ এনেকুৱা কৰ বুলি। এতিয়াও মই গাইড কৰি থাকোঁ লগৰবিলাকক। আমাৰ ইয়াত 20-25জনমান ল'ৰা এতিয়া ৰানিং কৰে। আৰু অকল গাঁৱৰে বুলি নহয়, দূৰৰ পৰা আহি ইয়াত ৰানিং কৰিব আহে, আৰু ইহঁতকো মই দেখাই আছোঁ। আৰু মই দুবাৰমানতে চাকৰি পাবৰ কাৰণে সক্ষম হৈছোঁ। ফৰেষ্টত ডাইৰেক্ট সোমাইছিলোঁ, তেতিয়া মোৰ
ভাইভাৰ কাৰণে নাম আহিছিলেগৈ ফৰেষ্টত, ভাইভা দিলোঁ, তাৰপিছত মেৰিট লিষ্টত নাম নাহিলেগৈ। আছাম কামাণ্ডোত মানে চিলেকশ্যন হৈ গ'লোঁ এইবাৰ। আৰু আপোনালোকে কষ্ট কৰিব লাগিব। ময়ো ইয়াত 2 বছৰ মানে ৰ'দ বৰষুণ নোচোৱাকৈ কণ্টিনিউৱাছ প্ৰেক্টিছ কৰিহে পাইছোঁ। বিনা কষ্টত একো চাকৰি নাপায়। আৰু আমাৰ ইয়াতে 4,000 ভেকেঞ্চিত আপোনালোকৰ নাই বুলি ক'লেও 7 লাখ 8 লাখ মান এপ্লাই কৰিব ল'ৰা। আৰু তাৰ মাজত 3 লাখ 4 লাখ মান এনেই ইণ্টাৰভিউ দিবৰ কাৰণে আহিব ল'ৰা। আৰু প্ৰতিটো দিনত 1000 900 এনেকুৱা আহে। সেইকাৰণে তাৰ মাজত মানে আপোনালোকে ভাল এটা পাৰফৰ্মেঞ্চ দেখাব লাগিব, ভাল এটা মাৰ্ক ফুটাব লাগিব। যিদিনাখন মই আছাম কামাণ্ডোৰ কাৰণে ইণ্টাৰভিউ দিছিলোঁ তেতিয়া মই হাইষ্ট মাৰ্ক পাইছোঁ। আৰু ধেমাজিত মোৰ ডিষ্ট্ৰিক্ট ধেমাজি হয়। ইয়াত আমাৰ ডিষ্ট্ৰিক্টত 2জনমান পাইছিলে, 2জন নে 3জন এটা পাইছিলে নেকি 70+ পোৱা। তাৰ মাজত আকৌ এই লগৰটো 70+ পায়ো তাৰ চাইক'মেট্ৰিক টেষ্টত বেয়া হ'ল বুলি, তাৰ চাকৰি নহ'ল বুলি শুনা পাইছোঁ। আৰু মোৰ মানে চাইক'মেট্ৰিক টেষ্টৰ কাৰণে মই অলপ প্ৰিপাৰেশ্যন কৰিছিলোঁ। আৰু পঢ়া শুনাটো অলপ গুৰুত্ব দিব লাগিব আপোনালোকে। পঢ়া শুনা নহ'লে ৰানিং যিমানেই ভাল কৰক, হয়তো পঢ়া শুনাটো অলপ উইক হয়, তেতিয়া আপোনালোকৰ নাম নাহিবগৈ পাৰে। সেইকাৰণে জিকে যিমান পাৰে পঢ়িব লাগে এতিয়াৰ পৰা। জিকে কিয়নো 65 মান ফৰেষ্টত আহিব। সেইকাৰণে ফৰেষ্টত যদি আহে আপোনালোকৰ কাটঅফো কম যাব আৰু আপোনালোকৰ কাৰণে ভাল হ'ব। সেইকাৰণে আপোনালোকে কষ্ট কৰক। আৰু লং জাম্পৰ কাৰণে বা ৰানিঙৰ কাৰণে কেনেকুৱা আপোনালোকক মাৰিব দিব লাগে মই কাইলৈৰ পৰা ভিডিঅ' দিম। আৰু ৰানিং আপোনালোকে মোৰ ভিডিঅ'টো যিমান পাৰে যিসকলে ফাৰ্ষ্ট টাইম চাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব। কিয়নো আপোনালোকক মই টিপছ দিম, এনেকুৱা টিপছ দিম আপোনালোকে 11 নোহোৱাতে আপোনালোকে ৰানিং 3200 মিটাৰ কমপ্লিট কৰিব পাৰিব। আৰু যিসকলে মোৰ ভিডিঅ'টো ডেইলি চাব সেইসকলে গম পাব। কিন্তু আপোনালোকক মই ডেইলি টিপছ দিম, কেনেকুৱা লং জাম্প মাৰিব লাগে, কেনেকুৱা ৰানিং কৰিব লাগে। আৰু মই কৈছোঁ নহয়, আপোনালোকক মই 11 নোহোৱাৰ আগতে যিমান পাৰে আপোনালোকক মই ৰানিং স্পীড বঢ়াবৰ কাৰণে আপোনালোকক চাম। সেইকাৰণে যিমান পাৰে এই ভিডিঅ'টো যিসকলে ইণ্টাৰভিউ দিব সেইসকলক মানে শ্বেয়াৰ কৰি দিব। আৰু ভেকেঞ্চি ওলাই আছে এতিয়া, বেছি দিন নাই আৰু গাইজ। নৱেম্বৰত যদি এপইণ্টমেণ্ট লেটাৰ দিয়া হয়গৈ তেতিয়াহ'লে ডিচেম্বৰ মাহৰ পৰা আপোনালোকৰ এপ্লাই চলিব। আৰু জানুৱাৰী মাহৰ পৰা একদম ৰানিং ষ্টাৰ্ট হ'ব। কিয়নো 2026 চনৰ এপ্ৰিল বা মাৰ্চ মাহত এই ইলেকশ্যন হ'ব। আৰু তাৰ আগে আগে আপোনালোকৰ হয়তো এপইণ্টমেণ্ট লেটাৰ দিবও পাৰেগৈ আপোনালোকৰ কাৰণে। ইণ্টাৰভিউ সোনকালে পাতি সোনকালে আপোনালোকৰ হয়তো নিযুক্তি পত্ৰ দিব পাৰে। সেইকাৰণে ক'ব নোৱাৰে, যোৱাবাৰৰ লেখীয়া ফৰেষ্টৰ লেখীয়া 3 মাহৰ ভিতৰত কৰিব পাৰে। সেইকাৰণে আপোনালোকে কষ্ট কৰক আৰু মোৰ ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ অলপো নাপাহৰিব। আৰু গাইজ আজিলৈকে সিমানেই ভিডিঅ'টো বনালোঁ। আৰু যিমান পাৰে আপোনালোকে কোনটোৰ ওপৰত উইক হৈ আছে তাৰ ওপৰত কমেণ্ট কৰিব। আৰু আপোনালোকৰ কাৰণে মই ভিডিঅ' দি আছোঁ। নেক্সট ভিডিঅ' লগ ধৰি আছোঁ। জয় হিন্দ, জয় ভাৰত।